মই ভাবোঁ যদি সেইটো সময়ত যদি আৰু দুখন নাও হ'লহেঁতেন তেতিয়া মানে কোনো মানুহ নেপালী সুঁতি নেহেৰালে। লগৰকেইজনৰ সৈতে মিলি পেলাই আমি মানুহৰ বস্তু বাহনি মানে যি মূল্যৱান বস্তু সকলো বস্তু উলিয়াই আছিলোঁ আৰু সেনেকৈ আমি উলিয়ালে বহুত ভিতৰলৈ সোমাই গ'লোঁ। এখনতে নাও সিঁচি আমি বৈঠা মাৰি আহিছোঁ। এখনতে বৈঠা মাৰিছোঁ, এখনতে নাও সিঁচিছোঁ। আমি দুজন মানুহ আছিলোঁ, দুজন মানুহে হাতে ভৰিয়ে মাৰি পানীত আৰু যেনে তেনে আহি পেলাই ডাম্পাৰ এখনত আহি পেলাই ধৰিলোঁ আৰু ডাম্পাৰখনৰ ওপৰত আপোনাৰ বহিছোঁ প্ৰায় আপোনাৰ 16 ঘণ্টা বহিছোঁ। মোৰ ল'ৰাটোৱে যেতিয়া নেপালী খুঁটিত মানুহ বচাবলৈ গৈ পেলাই আমি আগে পিছেও যাওঁ বাৰু, মই কৈছিলোঁ এতিয়া মোৰ অলপ বয়সৰ কাৰণে এতিয়া ল'ৰাটো আগবাঢ়ি গৈছে, মই তাৰ কাৰণে নিজকে মানে এজন ভাগ্যৱান ব্যক্তি বুলি ভাবিছোঁ। মহম্মদ ৰাজা হুছেইন এতিয়া নেপালী সুঁতিৰ এজন ৰিয়েল হিৰ' হিচাপে ক'ব পাৰি, কাৰণ যেতিয়া তেওঁ ঘৰত পানী হৈছিলে তাৰ পিছতো তেওঁ 20জন ব্যক্তিক বচাবলৈ সক্ষম হৈছে আৰু তেওঁ নেপালী সুঁতিলৈ ৰাওনা হৈছিলে। তেওঁ ঘৰৰ পানী বাদ দি তেওঁৰ এজন ৰিয়েল হিৰ' আমাৰ সৈতে আছে। কি হৈছিলে সেইদিনাখনি ঘটনাটো? হয়, মোৰ নাম ৰাজা হুছেইন। মই আপোনাৰ সেইদিনাখন যেতিয়া পুৱা পানী হৈছিলে মোৰ বন্ধু কেইজনমানে মোক ফোন কৰিছিলে, আমি যাই পেলাই মানুহখিনিৰ বস্তু বাহনি যি ফচি আছে গৰু ছাগলী এইবোৰ অলপ উলিয়াই দিওঁগৈ ব'ল। তো তেনেস্থলত আমি গ'লোঁ, গৈ পেলাই লগৰকেইজনৰ সৈতে মিলি পেলাই আমি মানুহৰ বস্তু বাহনি মানে যি মূল্যৱান বস্তু সকলো বস্তু উলিয়াই আছিলোঁ আৰু সেনেকৈ আমি উলিয়ালে বহুত ভিতৰলৈ সোমাই গ'লোঁ, নেপালী খুঁটি ভিতৰলৈ সোমাই গ'ল আৰু তেনেকুৱাতে মানে আপোনাৰ পানীটো বেছিকৈ বাঢ়িব ধৰিলে। তো তেতিয়া পানীটো বাঢ়ি মানে বুকু পালেহি আৰু তো তেতিয়া মোৰ লগৰ দুজনমান গুচি আহিলে। লগত মোৰ দাদা এজন আছিলে, তেখেতক মই ক'লোঁ ব'লক আৰু আগত মানুহ ফচি আছে আমি মানুহখিনি বচাওঁগৈ। আমি এটা টিউব লৈ পেলাই দুজন মানুহ আমি গুচি গ'লোঁ মানুহ বচাবৰ কাৰণে, নেপালী খুঁটি ভিতৰলৈ সোমাই গ'লোঁ। তাত যাওঁতে আমি মানে নোৱাৰিলোঁগৈ, পানী সুতে আমাক লৈ গুচি আহিলে। টিউবটো এফালে পেলাই দিলে, আমাৰ দুজন মানুহক এফালে পেলাই দিলে। আমি যেনে তেনে সাঁতুৰি পেলাই ডাম্পাৰ এখনৰ ওপৰত উঠিলোঁগৈ। ডাব্বাখনৰ ওপৰত প্ৰায় আপোনাৰ আমি 12-13 ঘণ্টা বহিলোঁ। আমাক কোনো বচাবলৈ মানুহ নাই তাত। লাষ্টত গৈ থৈ আমিয়ে তাত ফচি গ'লোঁ। তাৰপিছত আমি এটা মানুহ তাত ভোৰ এখন লৈ পেলাই আহিলে, তেওঁৰ মোবাইলটি কণ্টেক্ট কৰিলোঁ আমাৰ ইয়াত লগৰ দুজন মানুহক, সিহঁতক কণ্টেক্ট কৰি পেলাই আমি নাও এখন মতালোঁ। নাওখন মতাই পেলাই আমি প্ৰায় আপোনাৰ 1-2 বজাত ৰাতি নাওখনত উঠি মানুহ বচাবলৈ আকৌ গৈছোঁ নেপালী খুঁটি। তাৰপিছতো আমি প্ৰায় 15-20জন মানুহ বচাইছোঁ আৰু মই ভাবোঁ যদি সেইটো সময়ত যদি আৰু দুখন নাও হ'লহেঁতেন তেতিয়া মানে কোনো মানুহ নেপালী খুঁটি নেহেৰালে। আপুনি যেতিয়া গৈছিলে তেতিয়া আপুনি বিপদতো পৰিছিলে বুলি কৈছিলে, কেনেকুৱা বিপদত মানে আপোনাৰ কি মোক যেতিয়া হোটে উটাই লৈ আহিলে তো তেতিয়া আমি মানে একো নেদেখা হ'লোঁ, আমাৰ পৰা টিউবটো গুচি গ'ল। আমি দুজন মানুহ আছিলোঁ, দুজন মানুহে হাতে ভৰিয়ে মাৰি পানীত আৰু যেনে তেনে আহি পেলাই ডাম্পাৰ এখনত আহি পেলাই ধৰিলোঁ আৰু ডাম্পাৰখনৰ ওপৰত আপোনাৰ বহিছোঁ প্ৰায় আপোনাৰ 16 ঘণ্টা বহিছোঁ। আমাৰ কিনাৰেদি মানে পানী উঠি ডাম্পাৰে একদম লেবেল হৈ গ'ল আৰু পানী, গৰু ছাগলী চব উটি গৈ আছে। আমি চব চাই আছোঁ আৰু উপায় নাই, সেইটো সময়ত কি কৰিব। তেনেকৈ আপোনাৰ প্ৰায় 12 ঘণ্টা বহিছোঁ আমি। আৰু তাত ক'ত বহিছে? তাতে ডাম্পাৰৰ ওপৰতে আমি ডাম্পাৰৰ ওপৰত টপৰ ওপৰতে বহি আছিলোঁ। আৰু আপুনি কেইজন বচালে? আমি প্ৰায় 15-20জনৰ ওপৰত বচাইছোঁ মানুহ। আপোনালোকৰ ঘৰতো পানী আছিলে? টিঙৰ ওপৰত মানুহ বহি আছিলে। আপোনাৰ ঘৰতো পানী হৈছিলে? আপোনাৰ ৰাতিপুৱা যেতিয়া ঘৰলৈ আহি পেলাই দেখিছোঁ ঘৰ পৰা ভৰ্তি, বস্তু বাহনি চব ডুবি শেষ, একো বচাব নোৱাৰিলোঁ। তাৰপিছতো আপুনি বেলেগক বচাব গৈছে? হয়। চিঞৰি আছিলে তেখেতে? তেওঁলোকে চিঞৰি আছিলে। যেতিয়া আমি নাওখনৰ পৰা ওলাইছোঁ তেতিয়া তেওঁলোকে চিঞৰি আছে বচা। আমি এফালে যাওঁ, এই দুজন মানুহক উঠাওঁ, এফালে মানে লাষ্টত এনেকুৱা হৈ গ'ল নাওখন আমাৰ মানে বেছি ভৰ্তি হৈ গ'ল, নাৱত পানী সোমাব ধৰিলে। এখনতে নাও সিঁচি আমি বৈঠা মাৰি আহিছোঁ। এখনতে বৈঠা মাৰিছোঁ, এখনতে নাও সিঁচিছোঁ। এটা মৰ্মাহত ঘটনা সিদিনা যিটো হৈ গ'ল, আৰু আমি বিহুবৰ চিলনীত বানপানীটো হোৱা দেখিছোঁ, কিন্তু আমাৰ এইবিলাক অঞ্চলত কাহানিও আমি বানপানীৰ সৈতে সন্মুখীন হোৱা নাছিলোঁ। আৰু তেনেস্থলত সিদিনা যেতিয়া আচম্বিতে বানপানীটো আহি গ'লত প্ৰথম আমাৰ ঘৰত নোসোমাইছিলে। এতিয়া মোৰ ল'ৰাটোৱে যেতিয়া নেপালী খুঁটিত মানুহ বচাবলৈ গৈ পেলাই আমি আগে পিছেও যাওঁ বাৰু, মই কৈছিলোঁ এতিয়া মোৰ অলপ বয়সৰ কাৰণে এতিয়া ল'ৰাটো আগবাঢ়ি গৈছে, মই তাৰ কাৰণে নিজকে মানে এজন ভাগ্যৱান ব্যক্তি বুলি ভাবিছোঁ। আৰু যোৱাৰ পাছত যেতিয়া সি ফচি গ'ল, যেতিয়া মোলৈ খবৰটো আহিলে, সেই মুহূৰ্তটো কেনেকুৱা হ'ব আপোনালোকে এবাৰ নিজে ভাবি চাব পাৰিব যে এটা পুত্ৰৰ আৰ্তনাদ চিঞৰ
বানপানী প্ৰবল বানপানীৰ মাজত এটা পুত্ৰৰ আৰ্তনাদ চিঞৰ যে মই কি কৰিম এতিয়া। আৰু পিতৃয়ে ইফালে তাৰ ৰং চোৱা নিচিনা হৈছে, কাৰণ মোৰো তাক বচাবলৈ উপায় নাই আৰু সিও মোৰ ওচৰলৈ আহিবলৈ সময় নাই। গতিকে সেইটো মুহূৰ্ত কেনেকুৱা হ'ব সেইটো আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিব। তৎসত্ত্বেও মই ভাবিছোঁ, কিন্তু যেতিয়া ল'ৰাটোৱে কাৰোবাক বচাবলৈ গৈছে, মোৰ ল'ৰাটোৱে যদি 10জন মানুহ বচাব পাৰে, তেতিয়াহ'লে মোৰ ল'ৰাটো যি হৈছে হওক আৰু। তেনেকৈ মই মনত ভাবিছোঁ যে সিটো কোনো বেয়া কামত যোৱা নাই, কিবা কৰিছে। মোৰ ঘৰখনটো ধ্বংস হৈছে, অন্ততঃ ল'ৰাটো যদি থাকিলেহেঁতেন মই কিছু বস্তু বচাব পাৰিলোহেঁতেন, কাৰণ মোৰ ভৰি এখন সম্পূৰ্ণ বেয়া, মই বচাব নোৱাৰোঁ। আৰু ল'ৰাটো যদি থাকিলেহেঁতেন মই কিছুমান বস্তু বচাব পাৰিলোহেঁতেন। তৎসত্ত্বেও মোৰ সেইটো কোনো তেওঁৰ প্ৰতি, ল'ৰাজনৰ প্ৰতি মানে অভিমান নহয়। কিন্তু তেওঁতো বেয়া কামত যোৱা নাই, বানপানী উপভোগ কৰিবলৈ যোৱা নাই, মানুহৰ কাৰোবাৰ জীৱন ৰক্ষা কৰিবলৈ গৈছে, কাৰোবাৰ সা সম্পত্তি ৰক্ষা কৰিবলৈ গৈছে, কাৰোবাক উদ্ধাৰ অভিযান কৰিবলৈ গৈছে, কাৰোবাক বচাবলৈ গৈছে। কাৰোবাৰ প্ৰাণ বচাবলৈ যোৱাটো কেতিয়াও মোৰ মতে বেয়া কাম হ'ব নোৱাৰে। আৰু যদিও মোৰ ঘৰৰ বস্তুখিনি নষ্ট হৈছে, মোৰ ল'ৰাটোৰ পৰা যদি 2জন ব্যক্তিও জান বাচিছে, তেতিয়াহ'লে মই এই লছখিনিলৈ সেই 2জন ব্যক্তিৰ কথাটো মই মনত পেলাই দিওঁ। মোৰ বস্তুখিনি যেতিয়া মই দেখোঁ যে সমগ্ৰ মোৰ ঘৰখনৰ বস্তুখিনি শেষ, তেতিয়া মই চিন্তা কৰোঁ যে মোৰ ল'ৰাটোৱে 2জন ব্যক্তিৰ প্ৰাণ বচালে, তাতকৈ ডাঙৰ কথা একো হ'ব নোৱাৰে। আপুনি আপোনাৰ ল'ৰাটোৱে বেলেগক প্ৰাণ বচাবলৈ গৈ নিজে কিন্তু হয়, বা আপোনাৰ ঘৰৰ বস্তু বচাব নোৱাৰিলে। হয় হয়, মানে ল'ৰাটোৱে যেতিয়া ল'ৰাটো যদি ঘৰত থাকিলেহেঁতেন, আধা আধিখিনি বস্তু বাচিলেহেঁতেন। কিন্তু সি ধৰি লওক হিলনি মানুহখিনিক উদ্ধাৰ কৰিবলৈ গৈছিলে, আৰু বানপানীটো হিলনিতে প্ৰায় হয়। সি ওলাই যোৱা সময়ত মোৰ ঘৰত তেনেকুৱা পানী নাছিলে, চোতালত অকণমান চিচিয়া পানী আছিলে। সি ভাবিলে আমাৰ ইয়াতে যেতিয়া চিচিয়া পানী হৈছে, তেতিয়াহ'লে হিলনিতো যথেষ্ট পানী, গতিকে সেই মানুহখিনিক নেপালী খুটি, বিহুবৰ হিলনি, এই মানুহখিনিক বচোৱাটো মোৰ কৰ্তব্য আৰু দায়িত্ব বুলি ভাবি পেলাই আগবাঢ়ি গৈছিলে। আৰু তেনেস্থলত গৈ পেলাই যেতিয়া ল'ৰাটো ফচি গ'ল, আৰু ফচি যোৱাৰ পাছত মই ভগৱানলৈ এটা মানে প্ৰাৰ্থনা কৰিছোঁ। তেতিয়া মই বস্তু বচাব পাৰিলোহেঁতেন, যদিও মই বচোৱা নাই। মই ভগৱানলৈ এটাই প্ৰাৰ্থনা জনাইছোঁ যে ইয়া ভগৱান, আপুনি এটা কাম কৰক, মোৰ মাল লৈ যাওক, কিন্তু মোৰ পুত্ৰ সন্তানটো বিপদত যদি পৰি আছে, জানটো মোক বচাই পঠিয়াওক। মোৰ মাল সকলোখিনি ধ্বংস হৈ যাওক, তাৰ প্ৰতি কোনো মোৰ আক্ষেপ বা ভক্ষেপ নাই।